আবেদন খাৰিজ হ'ব পাৰে জামিন খাৰিজ হ'ব পাৰে সুমি বৰাৰ বয়েক জিংকি মিলিৰ জামিন আৰু ইতিমধ্যে কালিৰ দিনটোত যেহেতু এগৰাকী অধিবক্তাক সৰকাৰী অধিবক্তা গৰাকীক বৰখাস্ত কৰা হৈছিল আৰু তাৰ পাছতে শেহতীয়া আপডেট আহি পৰিছে যিকোনো মুহূৰ্ততে খাৰিজ হ'ব পাৰে জিংকি মিলিৰ জামিন আবেদন বিগ ব্ৰেকিং নিউজৰ মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো যিকোনো মুহূৰ্ততে খাৰিজ হ'ব সুমিৰ বয়েক জিংকিৰ জামিন ডাঙৰ খবৰৰ মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো আদালতত ইতিমধ্যে দাখিল ইণ্টাৰলকেটৰী এপ্লিকেশ্যন শেহতীয়া তথ্য আদালতক বিপথে পৰিচালিত কৰিছিল চৰকাৰী অধিবক্তাই বিদ্যুৎ বিকাশ গগৈ কালিৰ দিনটোত বিদ্যুৎ বিকাশ গগৈ বৰখাস্ত কৰা হৈছিল জিংকি মিলিৰ হৈ উকালতি কৰা অধিবক্তাকো কালিৰ দিনটোত বৰখাস্ত কৰা হৈছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আছিল বিদ্যুৎ বিকাশ গগৈ আৰু মঙ্গলবাৰে উচ্চ ন্যায়ালয়ত অগ্ৰিম জামিন দিছিল বিদ্যুৎ বিকাশ গগৈ জিংকি মিলিক আৰু জিংকি মিলিক জামিন দিয়া হৈছিল আৰু গোচৰ সন্দৰ্ভত নিৰ্লিপ্ত ভূমিকা লোৱাৰ অভিযোগ উত্থাপন হৈছিল অধিবক্তাগৰাকীৰ বিৰুদ্ধে আৰু এতিয়া যিকোনো মুহূৰ্ততে খাৰিজ হ'ব পাৰে সুমি বৰাৰ বয়েক জিংকি মিলিৰ জামিন আদালতত ইতিমধ্যে দাখিল কৰা হৈছে ইণ্টাৰলকেটৰী এপ্লিকেশ্যন আদালতক বিপথে পৰিচালিত কৰিছিল চৰকাৰী অধিবক্তাই ইণ্টাৰলকেটৰী এপ্লিকেশ্যন আদালতত দাখিল কৰা হৈছে সুমি বৰাৰ বয়েক জিংকি মিলিৰ আবেদন জামিন আবেদন খাৰিজ হ'ব পাৰে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰৰ মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো যিকোনো মুহূৰ্ততে খাৰিজ হ'ব পাৰে আবেদন খাৰিজ হ'ব পাৰে জিংকি মিলিৰ আবেদন জিংকি মিলিৰ জামিন আবেদন কালিৰ দিনটোত জিংকি মিলিক জামিন প্ৰদান কৰা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চৰকাৰী অধিবক্তা বিদ্যুৎ বিকাশ গগৈক বৰখাস্ত কৰা হৈছিল আৰু মঙ্গলবাৰে উচ্চ ন্যায়ালয়ত অগ্ৰিম জামিন লাভ কৰিছিল জিংকি মিলিয়ে গোচৰ সন্দৰ্ভত নিৰ্লিপ্ত ভূমিকা লোৱাৰ অভিযোগ উত্থাপন হৈছিল অধিবক্তাগৰাকীৰ বিৰুদ্ধে জিংকি মিলিৰ হৈ উকালতি কৰিছিল অধিবক্তা বিদ্যুৎ বিকাশ গগৈ আৰু বিদ্যুৎ বিকাশ গগৈক বৰখাস্ত কৰা হৈছিল আদালতত দাখিল কৰা হৈছে ইণ্টাৰলকেটৰী এপ্লিকেশ্যন আৰু ইণ্টাৰলকেটৰী এপ্লিকেশ্যন দাখিল কৰাৰ পাছত এতিয়া শেহতীয়া খবৰ আহি পৰিছে জিংকি মিলিৰ জামিন আবেদন খাৰিজ হ'ব পাৰে অগ্ৰিম জামিন লাভ কৰিছিল আৰু অগ্ৰিম জামিন খাৰিজ হ'ব পাৰে জিংকি মিলিৰ সুমি বৰাৰ বয়েক জিংকি মিলি দীৰ্ঘদিন ধৰি পলাই আছে তাৰ সমান্তৰালভাৱে সুমি বৰাৰ ভাতৃ ৰাজীৱ বৰাও সন্ধান নাই বৰ্তমান মুহূৰ্তলৈকে আৰু জিংকি মিলিৰ হৈ অগ্ৰিম জামিন লাভ কৰিছিল জিংকি মিলিৰ হৈ আবেদন কৰিছিল অগ্ৰিম জামিন আবেদন কৰিছিল চৰকাৰী অধিবক্তা বিদ্যুৎ বিকাশ গগৈ আৰু বিদ্যুৎ বিকাশ গগৈ কালিৰ দিনটোত বৰখাস্ত কৰা হৈছিল গোচৰ সন্দৰ্ভত নিৰ্লিপ্ত ভূমিকা লোৱাৰ অভিযোগ আছে চৰকাৰী অধিবক্তাগৰাকীৰ বিৰুদ্ধে আৰু আদালতত ইণ্টাৰলকেটৰী এপ্লিকেশ্যন দাখিল কৰা হৈছিল